ছাত্ৰ-ছাত্ৰীৰ ৰোষত পৰিল অধ্যাপক ডক্টৰ সমীৰ আলী। শিক্ষক সমাজক পুনৰবাৰ লজ্জানত কৰিলে গৰৈমাৰীস্থিত ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ সমীৰ আলীয়ে। মোবাইলে ভাইৰেল অধ্যাপক সমীৰ আলীৰ অশ্লীল ভিডিঅ'। আজি দিনৰ ভাগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গৰৈমাৰীস্থিত ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ত। আৰক্ষী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয় যদিও ছাত্ৰ-ছাত্ৰীসকলে আটক কৰি ৰাখিলে অধ্যাপক সমীৰ আলীক। ছাত্ৰ-ছাত্ৰীসকলে পূৰ্বেও বহুবাৰ বুজৰি দিয়াৰ লগতে সতৰ্ক কৰি দিছিল অধ্যাপক সমীৰ আলীক। নিজে শিক্ষকতা কৰা মহাবিদ্যালয়খনৰ এজনী ছাত্ৰীৰ লগতো অবৈধ সম্পৰ্ক থকা বুলি ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰি অধ্যাপক সমীৰ আলীৰ বিৰুদ্ধে। মোবাইলে অশ্লীল ভিডিঅ' ভাইৰেল হোৱাৰ পিছত অধ্যাপক সমীৰ আলীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল ছাত্ৰ-ছাত্ৰীসকল। ছাত্ৰ-ছাত্ৰীসকলে অধ্যাপক সমীৰ আলীক আজি মহাবিদ্যালয়ত ঘেৰাও কৰি জবাবদিহি কৰাৰ লগতে মহাবিদ্যালয়ৰ পৰা নিলম্বন কৰাৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ আব্দুল আৱাল চাহাবক আহ্বান জনায়। উল্লেখ্য যে ইতিমধ্যে ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা অধ্যাপক সমীৰ আলীৰ বিৰুদ্ধে গৰৈমাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। গৰৈমাৰী আৰক্ষীয়ে অধ্যাপক ডক্টৰ সমীৰ আলীৰ বিৰুদ্ধে তদন্তৰ মৰ্মে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। এজন অধ্যাপকে ঐতিহ্যমণ্ডিত গৰৈমাৰী অঞ্চলৰ বদনাম কৰাৰ লগতে ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ গুণ গৰিমাত কালিমা সনা কাৰ্য কঠোৰ ভাষাৰে নিন্দা কৰিছে গৰৈমাৰী সচেতন ৰাইজে। কলেজত চলি থকা অৱস্থাত ইতিমধ্যে আমি দৌৰ প্ৰতিযোগিতা কেইটামান সম্পন্ন কৰিলোঁ। সম্পন্ন কৰাৰ পিছত ইতিমধ্যে আমাৰ কলেজৰ ষ্টুডেণ্ট কিছুমানৰ মোবাইলত এই আমাৰ ডক্টৰ সমীৰ আলী তেখেতৰ অশ্লীল ভিডিঅ' আমাৰ মোবাইলত সম্প্ৰচাৰ হয়। সম্প্ৰচাৰ হোৱাৰ লগে লগে আমি ছাৰক সুধিলোঁ, ছাৰ এইবিলাক কি? তেতিয়া ছাৰে উত্তৰ নোহোৱা হৈ গ'ল ছাৰে। আৰু আগৰ পৰাই আমি ছাৰক কৈ আছোঁ ইতিমধ্যে আপুনি কলেজত ভাইৰেল, ক'বলৈ গ'লে ভাইৰেল, সকলোৰে মুখে মুখে প্ৰচাৰ হৈ থাকে যে সমীৰ ছাৰৰ মাজত প্ৰেম লীলা চলি আছে। গতিকে ছাৰক আমি কেইবাবাৰো সকীয়াই দিছোঁ যে ছাৰ আপুনি এজন অধ্যাপক হৈ কেনে, আপুনি এজন প্ৰফেচাৰ হৈ কেনে এইবিলাক কাম অপকৰ্ম নকৰিব, আপুনি কাইণ্ডলি এইবিলাক বাদ দিয়ক। ছাৰে আমাৰ কথা শুনা নাই। আজি ডাইৰেক্ট ভিডিঅ'টো পাব্লিছ হৈ গৈছে। পাব্লিছ হোৱাৰ পিছত আমি ছাৰক ধৰিছোঁ। ধৰাৰ পিছত আমি ছাৰক ইতিমধ্যে আবদ্ধ কৰি ৰাখিছোঁ। আমি পুলিচ আহিছে, পুলিচক দিয়া নাই। আমি ভাবিছোঁ আমি কলেজ কৰ্তৃপক্ষ আৰু কলেজৰ ষ্টুডেণ্ট সহকাৰে আৰু সমূহ ৰাইজ লৈ আমি এইটোৰ সমস্যাটো সমাধান কৰিম।